মনোৱাৰ হুছেইন ফাৰুকী ডাঙৰীয়া, আপুনি এগৰাকী শিক্ষক, শেহতীয়াকৈ আপুনি শিক্ষকতাৰ পৰা অব্যাহত লৈছে, বাট শিক্ষকতাৰ কেতিয়াও অব্যাহতি নলয় আৰু আপুনি এগৰাকী সমাজসেৱক হয় আৰু লগতে আপুনি বৰ্তমান ৰাজনীতিত প্ৰৱেশ কৰিছে ধিং সমষ্টিৰ পৰা। শিক্ষকতা এৰি ৰাজনীতি, প্ৰথম প্ৰশ্ন মোৰ সেইটোৱে, কিয় শিক্ষকতা এৰিলে? হয়, আচলতে মই শিক্ষকতা সুদীৰ্ঘ প্ৰায় 22 বছৰ কাল শিক্ষকতা কৰিছোঁ আৰু মোৰ পঢ়া শুনা শেষ হোৱাৰ লগে লগে আচলতে মই চাকৰিত যোগদান কৰিছিলোঁ আৰু যোগদানৰ আগৰ পৰাই মই আচলতে ছাত্ৰ অৱস্থাৰ পৰাই সামাজিক যিবিলাক অনুষ্ঠান আছে অনুষ্ঠানৰ লগত মই জড়িত হৈ খুব ভাল পাইছিলোঁ। মানুহৰ বিপদ আপদত মই সহায় কৰি ভাল পাইছিলোঁ, মানুহৰ লগত চলা ফুৰা কৰি খুব ভাল পাইছিলোঁ আৰু সেইটো হিচাপত মই চাকৰিত যোগদান কৰাৰ পিছৰে পৰাই মই আৰু অলপ গতিটো বঢ়াই দিছিলোঁ। মানে যিকোনো অনুষ্ঠান হওক বা যিকোনো খেল ধেমালি হওক, যিকোনো যুৱকৰ লগত জড়িত যিবিলাক অনুষ্ঠান আছে তাত যুৱকসকলৰ লগত থাকি ভাল পাইছিলোঁ আৰু সমাজৰ যিখিনি সমস্যা আছে, বিশেষকৈ ধৰক আমাৰ ৰাস্তা ঘাটৰ সমস্যা, বিভিন্ন সমস্যা আছে, এই সমস্যাবিলাকৰ লগতো মই অলপ অলপ জড়িত হৈ মই কিঞ্চিত পৰিমাণে হ'লেও সহায় কৰি ভাল পাইছিলোঁ, মানে সামাজিক হৈ থাকি ভাল পাইছিলোঁ। তাৰপিছত অনুভৱ এটা আহিছে এনেকুৱা যে আচলতে মই মোৰ পকেটৰ পৰা এটা সীমিত ধনেৰে আচলতে মই সহায় কৰাটো অলপ কঠিন হৈ পৰিছে আৰু তাতেই মোক আমাৰ যি ধিং সমষ্টিৰ বিজ্ঞ সমাজ আছে, যুৱকসকল আছে, আমাৰ যিখিনি আলিম সমাজ আছে, তেওঁলোকৰ মাজৰ পৰা অলপ কিছু ৰাইজে মোক অলপ উৎসাহ উদগনি যোগালে যে আপুনি এটা যদি কিবা প্লেটফৰ্মত আহিব পাৰে তেতিয়াহ'লে হয়তো সমাজ সেৱাটো অলপ বহল ভিত্তিক কৰিব পাৰিব আৰু সেইটো হিচাপতে মোক তেওঁলোকে উৎসাহ যোগাইছে ৰাজনীতিত যোগ দিবলৈ। নিশ্চয়। আপুনি পঢ়া শুনা ক'ত কৰিলে আৰু শিক্ষকতা ক'ত কৰিলে? হয়, পঢ়া শুনা মই আচলতে প্ৰথম ডুমডুমীয়া হায়াৰ ছেকেণ্ডেৰীৰ পৰা মেট্ৰিকৰ পৰা আৰম্ভ কৰিছোঁ, তাৰপিছত নগাঁও ডুমডুমা হায়াৰ ছেকেণ্ডেৰী, ডুমডুমীয়া তাৰপিছত গ্ৰেজুৱেশ্যন কমপ্লিট কৰি মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত মই লগে লগে আচলতে চাকৰিত যোগদান কৰিছিলোঁ। আপুনি এডুকেশ্যন বিভাগটো মানে শিক্ষা বিভাগটো আপুনি পঢ়াইছিলে, শিক্ষা বিষয়টো তেওঁ শিক্ষা বিভাগত পঢ়াইছিলে, হয়নে?